আজি অলপ ৰাতিয়ে সোমালোঁ ফাৰ্মত আৰু অলপ দিনত অলপ কাম আছিল কাৰণে আজি ৰাতিয়ে অলপ ৰাতি হ'ল খানাখিনি দিওঁতে গাহৰি পোৱালিকেইটা এতিয়া খোৱা লোৱা হৈ গ'ল সিহঁতে এতিয়া খেলি আছে চাওক ইমান ধুনীয়াকৈ খেলি আছে আজি আৰু তেতিয়া ধুনীয়াকৈ এখন বিচনা পাৰি দিলোঁ অলপ আগতে খেৰৰে ঠাণ্ডাৰ দিন যে ইয়াৰ খেৰৰ বিচনাখন দিওঁতে সিহঁতে মানে খেলি আছে মানে চব উঠাই দিলে ইফালে গোটেই ৰুমটোৱে মানে হেৰি কৰি দিলে এতিয়া চাওক আপোনালোকক দুটামান কথা ক'বলৈ আহিছোঁ আপোনালোকে যদি কিবা ঘৰত এনেই আছে কাম বন মানে কিবা জব পোৱা নাই এনেই ঘৰতে বহি আছে বা কিবা জব কৰি যদি অশান্তিও পাইছে তেতিয়াহ'লে আপোনালোকে কোনো চিন্তাৰ কাৰণ নাই আপোনালোকে ধুনীয়াকৈ এখন গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিও আপোনালোকে বহুত ভালকৈ চলিব পাৰে এটা সাধাৰণ 10-15 হাজাৰ টকা জব কৰাতকৈ আপোনালোকে এনেকুৱা ধৰণৰ এখন ফাৰ্মৰ আৰম্ভণি কৰি আপোনালোকে খুব ধুনীয়াকৈ মানে চলিব পাৰে তাতকৈ বহুত ভালকৈ আৰু প্ৰথমতে অলপ হেৰি হ'ব মানে কিন্তু তাৰ বিষয়ে আপোনালোকৰ অলপ নলেজ লাগিব গাহৰিৰ বিষয়ে অলপ জ্ঞান লাগিব মই কিছুমান গাহৰি পালন কেনেকৈ কৰিব লাগে এনেধৰণৰ কিছুমান মই ভিডিঅ' দিয়ে আছোঁ আপোনালোকে চাব আপোনালোকে যদি কিবা এনে সৰু সুৰা যদি কিবা জব কৰি যদি কিবা অশান্তি পাই আছে বা কৰা নাই ঘৰতে এনে বহি আছে বা যেতিয়া জব কৰিও আপোনালোকে এনেকুৱা ধৰণৰ এখন ফাৰ্ম কৰি আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰে ভাল প্ৰফিটেবল বিজনেছ হয় আপোনালোকে কেৱল লাগিব ব্ৰিডটো ভাল আৰু ফিডটো ভাল এইখিনি বস্তুৰ ওপৰত মন দিব আৰু আপোনালোকে কোনো টেনশ্যন নোহোৱাকৈ এখন ফাৰ্ম চলাই নিব পাৰে কিবা যদি অলপ আপুনি জবো কৰি আছে তথাপিও পাৰে জব কৰিলেই যে নোৱাৰিব তেনেকুৱা নহয় মনত আপোনাৰ যদি সাহস আছে সেইখিনি কৰিম বুলি যদি ইচ্ছা শক্তি যদি আছে তেতিয়াহ'লে আপুনি আগবাঢ়ি যাব পাৰে আৰু চাওক এনেকৈয়ে আমিও আগবাঢ়ি আছোঁ লাহে লাহে আপোনালোকক দেখাই আছোঁ ভিডিঅ' কৰি দেখাই আছোঁ কেৱল লাগিব অলপ ধৈৰ্য কিন্তু ধৈৰ্যৰ দৰকাৰ হ'ব ইমান সোনকালে যিকোনো বস্তু এটা গ্ৰ' নহয় লগে লগে আপোনালোকে যিমানে কৰি যাব সিমানে শিকিব অলপ ধৈৰ্য শক্তিটো লাগিব ধৈৰ্য এইখিনি লাগিব বিজনেছ কৰিলে গতিকে আপোনালোকে ঘৰতে এনে বহি নাথাকি গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিব পাৰে একো প্ৰব্লেম নাই আপোনালোকৰ কোনো কথা ভাবি আৰু বেলেগক বেছি সুধি থাকিব নালাগে কি কৰিম এনেকৈ কৰিলে কি হ'ব এনেকৈ বেলেগক কিছুমান এইবিলাক কথা কৈ থাকিব নালাগে সিহঁতে আপোনাক ডিম'টিভেট কৰিব বেছিভাগ মানুহ পাব আপোনালোকে ডিম'টিভেট কৰা মানুহ কম পাব সি নিজেও একো নকৰিব বেলেগকো একো কৰিব নিদিব মানে মনটো ভাঙাই দিব এইটো আৰু কৰে নেকি অমুকত দেখা নাই অমুক কৰি সেনে অমুক লছ খাইছে এনেকুৱা ধৰণৰ কিছুমান সি নিগেটিভ কথা ক'ব তাৰ ফলত আপোনাৰ মনটো ভাঙি যাব বহুত আছে এনেকুৱা মানুহ আপোনালোকে সুধিব সি নিজেও একো নকৰে কিন্তু আৰু বেলেগেও যদি সোধে তাৰ ওচৰত আহিল আপোনাৰ সি মনটো ভাঙি দিব মানে আপুনি ভাবিছিলে হয়তো তাতকৈ বাদ দে আৰু কষ্ট হ'লেও তাৰে 2-3 হাজাৰ টকাত ক'ৰবাত দোকানত থকাই ভাল এনেধৰণৰ আপোনালোকে ডিচিশ্যন লৈ লয় লগে লগে এনেকুৱা হয় বহুতৰ ক্ষেত্ৰতে হৈছে সেইকাৰণে ক'লোঁ আপোনালোকক মটিভেট কৰাৰ কাৰণে মই কৈছোঁ ভিডিঅ'টো বনাইছোঁ আচলতে বেছিভাগ মানুহ পাব আপোনাক কেতিয়াও ভাল কথা নকয় আপোনাক কেতিয়াও ভাল পৰামৰ্শ নিদিয়ে বহুত মানুহ লগ পাব আপোনাক এনেকুৱা ধৰণৰ কিছুমান ভাল ধৰণৰ কথা চিন্তা নকৰে আজিকালি মানুহে গতিকে এইটো এটা নিজৰ স্বাধীনচিতীয়া বিজনেছ হয় স্বাধীনচিতীয়া কথা গতিকে যদি কাৰো পৰাধীন হৈ থাকিব মন নাই এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰে কেৱল অলপ ধৈৰ্য শক্তি লাগিব এনেকুৱা নহয় যে লগে লগে কৰাৰ লগে লগে কিবা এটা হ'ব কিন্তু হ'ব আৰু আপোনালোকে চাব বহুত ভালকৈ হ'ব আৰু যদি অলপ ডাঙৰকৈ কৰিম বুলি ভাবিছে কিন্তু তেতিয়াহ'লেতো আৰু বহুত ভাল কথা লাহে লাহে বঢ়াই যাওক আৰু ধুনীয়াকৈ কৰিব লাগে কোনো লাজৰ কাৰণ নাই কোনো মানুহক ভয় খাব নালাগে সমাজে কি ক'ব কি নক'ব এনেধৰণৰ কথা চিন্তা কৰি থাকিব নালাগে আচলতে যিবিলাক মানুহে এইবিলাক কথা চিন্তা কৰা নাই সেইবিলাক মানুহে ওপৰত গৈছে আজিকালি বহুত কথা এনেকৈ ধৰণৰ কিছুমান কাম কৰাৰ আগতে মানুহৰ বহুত 10টামান কথা চিন্তা লাগে মনত মই কৰিলে বা এই গাহৰি পুহিম না কি আৰু কি হ'ব মানুহে যদি কিবা কয় মোৰ নিচিনা মানুহ এটা এনেকুৱা কাম কৰিম না এইটো একেবাৰে নাভাবিব দিন সলনি হৈছে আজিকালি মানুহে এইবিলাক কথা আপোনালোকে কোনোবাই কিবা ক'ব এইবিলাক কথা ভাবি থাকিব নালাগে সেইবিলাক মানুহৰ পৰা পৰাপক্ষত দূৰতে থাকিব লাগে এইবিলাক কথা চিন্তা নকৰিব আপোনালোকে বহুত ভালকৈ আগুৱাই যাব পাৰিব
আৰু মই আপোনালোকক এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' বনাই আছোঁ গাহৰি ফাৰ্মৰ বিষয়ে কেনেকৈ কি কৰিব পাৰি যিখিনি মই জানো আৰু মই যিহেতু এক্সপিৰিয়েঞ্চ আছে কাৰণে কৈ আছোঁ বস্তুখিনিৰ বিষয়ে আপোনালোকক সহায় কৰিম আগুৱাই যোৱাত গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব ধন্যবাদ